এই কেকটোৰ লগতে আজি হৈ গ'ল মোৰ লগত বহুত এটা বেয়া ইনচিডেণ্ট। তো আজি ৰাতিপুৱাই উঠিয়ে আহিলোঁ আমাৰ দোকানলৈ। তো য'ত মানে মোৰ চালিখন আৰু চাংখনৰ কাম আৰম্ভণি হৈ গৈছিলে। তো মই এতিয়া যাবলৈ ওলাইছোঁ দমদমালৈ। তো দমদমা আহি পালোঁ শংকৰ বেকাৰীলৈ, যিহেতু কালি এটা মানে কেক অৰ্ডাৰ দিয়া গৈছিলে, সেই কেকটো নিবলৈ আহিছিলোঁ। তো এই কেকটো এতিয়া মানে অৰ্ডাৰ দিয়া গৈছিলে কালিতে, সেইটো কেক লৈ ল'লোঁ এতিয়া। তো এই দাদাজনে ধুনীয়াকৈ পেকিং কৰি দি আছে, যিহেতু সৰু কেক, বেছি ডাঙৰ নহয় কেকটো, ভালেই লাগিছে। লগতে লৈ ল'লোঁ 4টামান চকলেট, যিটো খাই মই বহুত ভাল পাওঁ। আৰু বাট এটা আহি থাকোঁতে হৈ গ'ল মোৰ লগত এটা বহুত বেয়া ইনচিডেণ্ট। তো মনটো বহুতেই বেয়া। কথাটো হ'ল ৰাস্তাতে গোটেই কেকটো ভাঙিয়ে থাকিলে। আৰু লগতে আহিব লগা হ'ল কলুৰ লগত মেডিকেললৈ, মানে কলু কালি লং জাম্প মাৰোঁতে গাইজ তাৰ ভৰিখন মানে অকণমান ইনজুৰ হৈছিলে। তো এক্সৰে কৰিবলৈ গ'লোঁ। তো এক্সৰে কৰাৰ পিছতে অকণমান দেৰি হোৱাত আমি আহি গ'লোঁ লখিমীলৈ কিবা এটা খাওঁ বুলি। তো লখিমী আহি পাই অৰ্ডাৰ কৰি দিলোঁ চাহ আৰু মিঠাই। কাষতে আছিলে আৰু এখন কেকৰ দোকান, তাৰ পৰা এটা কেক লৈ ল'লোঁ। আকৌ আহি গ'লোঁ টিঙা নিবলৈ বৰমবৈলৈ। তো বৰমবৈত আহি যিহেতু বহুত গৰম, তো অৰ্ডাৰ কৰি দিলোঁ কুঁহিয়াৰৰ ৰসখিনি। আৰু ঘৰ আহি পালোঁ, ভাত পানী খাই গধূলি ধুনীয়াকৈ গোটেইখিনি চব্জি মোৰ নতুনকৈ পতা দোকানখনত উলিয়াই দিলোঁ। এইখনেই হৈছে মোৰ নতুনকৈ পতা দোকানখন, যিখন মই বহুতো আশাৰে পাতিছোঁ। তো আপোনালোক সকলোৱে আহিব মোৰ পৰা চব্জি কিনিবলৈ। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি দিব আপোনালোকে।